সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে আপোনালোকে ইতিমধ্যে গমেই পাইছে যে DWA এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে বিশেষকৈ NIS প্ৰাৰ্থীসকলৰ বাবে। তাত এটা কথাও উল্লেখ আছে যে এটেণ্ডেন্স ৰেজিষ্টাৰ, যিসকল NIS প্ৰাৰ্থীয়ে বৰ্তমান চাকৰি কৰি আছে যিখন স্কুলত, তেখেতৰ এটেণ্ডেন্স ৰেজিষ্টাৰত নাম সদায় তেখেতে চহী কৰে। কিন্তু এনে ক্ষেত্ৰত কিছুমান প্ৰাৰ্থীয়ে কোনোদিন স্কুলত এটাও ক্লাছ নকৰাকৈ ভুৱাকৈ এটেণ্ডেন্স ৰেজিষ্টাৰ বনোৱা দেখা পাইছোঁ, বিশেষকৈ গ্ৰুপবোৰত। এতিয়া আপোনালোক এই ক্ষেত্ৰত সাৱধান হোৱা উচিত, বিশেষকৈ হেড টিচাৰসকল সাৱধান হোৱা উচিত। কিয়নো যদিহে আপোনালোকে ভুৱা এটেণ্ডেন্স ৰেজিষ্টাৰ দি কোনোবা এজন NIS প্ৰাৰ্থীক সহায় কৰিবলৈ গ'লে ভৱিষ্যত আপোনাৰে বিপদ আহিব পাৰে। কিয়নো যদিহে DWA বেক অফিচ ভেৰিফিকেশ্যন কৰে, তেতিয়াহ'লে এই সন্দৰ্ভত আপোনালোক সতৰ্ক হ'ব যে তেতিয়া আপোনালোকো আইনগত এটা প্ৰক্ৰিয়ালৈ আপোনালোকো যাবলগীয়া হ'ব পাৰে। সেইকাৰণে মই এই ভিডিঅ'ৰ মাধ্যমেৰে হেড টিচাৰসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ভুৱা এটেণ্ডেন্স ৰেজিষ্টাৰত চহী কৰি প্ৰাৰ্থীজনক সহায় কৰিবলৈ যোৱাৰ আগতে 100 বাৰ আপুনি চিন্তা কৰিব, যাতে আপোনাৰ সেই বিপদ আপোনাৰো আহিব পাৰে, সেই প্ৰাৰ্থীজনৰ লগতে সেই বিপদ আপোনাৰো নিশ্চিত হ'ব। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।